বিধানসভাতে বিদায় বেলাতো অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ। মুখ্যমন্ত্ৰীৰ অন্তিম ভাষণতো ক্ষান্ত নাথাকিল অখিল গগৈ। মাটিৰ পৰা মৃতদেহলৈ, বিদ্যালয়ৰ পৰা বৰষুণলৈ কথাৰ কটাকটি। সাংবিধানিক সুৰক্ষা কবচ বিচাৰিছে ছাৰ, সাংবিধানিক সুৰক্ষা কবচ ছাৰ, সাংবিধানিক সুৰক্ষা কবচ লাগে ছাৰ। পঞ্চদশ অসম বিধানসভাৰ 5 বছৰীয়া কাৰ্যকালত বিধানসভা অধিৱেশন মানেই আছিল অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ। বিশেষকৈ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অখিলৰ হকা বাধা টিপ্পনী শেষ নহ'ল শেষৰ দিনটোতো। মুখ্যমন্ত্ৰীৰ ভাষণৰ পূৰ্বে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন লৈ সৰব অখিল। উত্তৰ মুখ্যমন্ত্ৰীৰ অখিলৰ মতে দিল্লীলৈকে নপঠিয়ালে শৰ্মা আয়োগৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰীৰ উত্তৰ, প্ৰতিবেদন মতে কামেই হৈ আছে। মানে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন যদি কমপ্লিট আপোনালোকে ছাপোৰ্ট কৰে, আমাতকৈতো তাতকৈ আনন্দৰ কথা একো নাই। আমি ছাপোৰ্ট কৰিছো, আপুনি কাৰ্যকৰী কৰক। কাৰ্যকৰী এতিয়ালৈকে দিল্লীলৈ পঠিওৱাই নাই আপুনি। ত্ৰিপাক্ষিক বৈঠকো হ'ব, কিন্তু দিল্লীলৈ পঠিওৱা নাই নহয় এতিয়ালৈকে। আপোনালোকে একদম চিন্তা নকৰিব, অন ট্ৰেকত আছে। চিন্তা নকৰিব মানে কেতিয়া হ'ব? দিল্লীয়ে অলৰেডি এতিয়ালৈকে দিল্লীৰ চহীটোকে আনিব নোৱাৰিলে। দিল্লীয়ে অলৰেডি, মই কৈ আছোঁ অখিল গগৈ ডাঙৰীয়া, ডিলিমিটেশ্যনৰ পৰা আৰম্ভ কৰি দিল্লীয়ে অলৰেডি প্ৰতিবেদনখন ইমপ্লিমেণ্টেশ্যনে আৰম্ভ কৰিছে। এটা এটাকৈ কোনোবা এটা প্ৰতিবেদনখন নেদেখাকৈ। মাননীয় অধ্যক্ষ মহোদয়, তাৰপিছত প্ৰসংগ বহিৰাজ্যত মৃত্যু হোৱা অসমীয়া যুৱকৰ মৃতদেহ ঘূৰাই অনাৰ চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি। শ্ৰদ্ধাঞ্জলি আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ভাষণত বাধা অখিলৰ। অধ্যক্ষই ক'লে ডু নট ডিষ্টাৰ্ব। মুখ্যমন্ত্ৰীয়ে ক'লে শেষৰ দিনটোত এইবোৰ নাপায়। এটা কথা সুধোচোন প্লিজ, মানে বহিৰাজ্যত আপুনি কৈছিলে যোৱা 6 মাহত 165টা ল'ৰাৰ মৃত্যু ঘটিছে। সেইটো মই সেই শ্ৰদ্ধাঞ্জলি স্কিমৰ বিষয়ে ময়ে ক'ম, এইটো মোৰে ডেটা আছে। প্ৰতি মাহত 50 জন ঢুকায়, সেইটোকে মই ৰিপ্লাইটো দিবলৈ দিয়ক। বেংগলত এনেকে অখিল গগৈ ডাঙৰীয়া ৰিপ্লাইটো দিবলৈ দিয়ক না। আজি বিধানসভা কি ডিষ্টাৰ্ব কৰি থাকে বাবা, ডিষ্টাৰ্ব কৰি থাকে। আপুনি বহক। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ শেষ দিনটোত এইবিলাক নকৰে মানুহে। আজি ভালো নাপাব, সকলোৱে বিদায় লোৱাৰ মুহূৰ্তত আছে। গতিকে যে আমি যাম, ইলেকশ্যন খেলিম, ঘূৰি আহিম, এতিয়া ৰাইজৰ সন্মুখত কথা কোৱাৰ সময়। গতিকে মইতো চবক শুভেচ্ছা দিছোঁ জিকি আহক বুলি, অহা 5 বছৰ কৈ যাব পাৰিব। তাৰপিছত আহিল বানপানীৰ কথা। মুখ্যমন্ত্ৰীৰ মতে তেওঁৰ কাৰ্যকালৰ শেষৰ বছৰটোত ঈশ্বৰেও দিলে আশীষ, বানপানী নহ'ল। অখিলে ক'লে বৰষুণ যে নাই সেইলৈ কি ক'ব। মুখ্যমন্ত্ৰীয়ে ক'লে বানে বৰষুণে একাকাৰ নকৰিব। এটলিষ্ট আমাৰ কাৰ্যকালৰ শেষৰ বছৰটোত ভগৱানেও আমাক আশীৰ্বাদ দিলে যে এইবাৰ বানপানী নহ'ব। মই কৰা বুলি কোৱা নাই, কাৰণ বানপানী হ'লেও এইবাৰ বৰষুণ হোৱা নাই। এইবাৰ বৰষুণ কম হ'ল, 40% কম। ঠিক আছে কথাটো এইবাৰ। গতিকে ভগৱানকে কওক, সেইটো আপুনি নল'ব। ভগৱানকে কৈছোঁ, আপুনি নল'ব, ভগৱানক লওক। অধ্যক্ষ মহোদয়, আমাক যিমান বৰষুণৰ প্ৰয়োজন, আগৰ বছৰৰ দৰে যদি বৰষুণ হয়তো বানপানীয়ে হ'ব। যদি বানপানী হ'ব নালাগে, বৰষুণটো কম হ'বই লাগিব। দুইটা কেনেকৈ একেলগে হ'ব? যদি বৰষুণ যদি বিচাৰে, তেতিয়াহ'লে বানপানীৰ কথা ইয়াত আলোচনা কৰিব নালাগে। আমিতো তামোল পাণ জ্বলাই ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ যে এইবাৰ বৰষুণ কমাই দিব। যদি অৰুণাচলতো বানপানী হয়, ধেমাজিতো বানপানী হয়, বানপানীত বৰষুণ হয়, বানপানীটো হ'বই। মাজে মাজে আকৌ ভেকুলীৰ বিয়াও পাতিব লাগিব। আমি বিশ্বাস কৰোঁ তেনেকৈ নাই যে ভেকুলীৰ বিয়াও পালো যে পানী দিব নোৱাৰিলে। চক গগৈ ডাঙৰীয়া, এটাই ক'ম যে আজিৰ দিনটোত মই বেয়াখিনি পতা নাই, মই লাষ্টত মোৰ বেয়াখিনিও ক'ম। তাৰপিছত বিষয় বিদ্যালয় শিক্ষাখণ্ডত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ সফলতা বখানতে অখিলে মাত দিলে আপুনি এখনো স্কুল খুলিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে নতুন স্কুলৰ উন্মোচনী সভালৈ অখিলক নিমন্ত্ৰণ দিলে। আজি 3 দিন বিধানসভাৰ অধিৱেশন হৈছে, সচলত এটাও শিক্ষকে আন্দোলন কৰি থকা। এইটো শিক্ষকসকলৰ সমস্যা ধেৰ আছে। আপুনি এখনো স্কুল বনাব নোৱাৰিলে।
অহা ৰণোজ দা মই অখিল গগৈ ডাঙৰীয়াক স্পেচিয়েলি ইনভাইট কৰিছোঁ আমি 27 ফেব্ৰুৱাৰীৰ পৰা 150খন টি গাৰ্ডেনত কলেজ স্কুল উদ্বোধন কৰিম আৰু অখিল গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব লাগে মুখ্যমন্ত্ৰীৰ মুখত মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাৰ কথা অখিলে ক'লে ইমান কম মাটি দিলে কেনেকৈ হ'ব মুখ্যমন্ত্ৰীয়ে ক'লে সেয়া আপোনাৰ মিত্ৰ কংগ্ৰেছে কৰা আইনহে ইমান নেতিবাচক হ'লে মাটি পোৱাসকলে আপোনাক বেয়া পাব যে এইখন চৰকাৰৰ দিনত 3 লাখ অসমীয়া মানুহে মাটিৰ পট্টা পালে জীৱনত প্ৰথমবাৰৰ বাবে আৰু অসমীয়া মানুহৰ মাটিবিলাক আছিলে 40 বিঘা দিলে 4 কঠা মাননীয় অধ্যক্ষ মহোদয় চাওক আপুনি ৰিচাৰ্চ কৰে মাননীয় অধ্যক্ষ মহোদয় আপুনি ইলেকশ্যনত যাব অখিল গগৈ ডাঙৰীয়া মই কওঁ 7 বিঘা মাটি লেণ্ডলেছক দিব লাগে এইটো কংগ্ৰেছৰ আইন যাৰ লগত আপুনি এলায়েন্স কৰিব টাউনত 1.5 কঠা দিব লাগে এইটো কংগ্ৰেছৰ আইন আপুনি যাৰ লগত এলায়েন্স কৰিব দ্বিতীয়তে আপোনাক মই এটা কটনত পঢ়িছিল ভাতৃ বুলি পৰামৰ্শ দিম নিজক নিগেটিভ মানুহ বুলি প্ৰজেক্ট নকৰিব তেতিয়া ৰাজনীতিত বহুত কষ্ট পাব 3 লাখ মানুহে ভূমিৰ পট্টা পাইছে সেই স্কিমটোক যদি আপুনি সমালোচনা কৰে সেই 3 লাখ ঘৰত আপোনাৰ বিপক্ষে আলোচনা নহ'ব জানো এবাৰ নতুন বিমানবন্দৰ অখিলক চৰাইদেউতো নতুন বিমানবন্দৰ লাগে এবাৰ যেনিবা মুখ্যমন্ত্ৰীয়ে ক'লে বিষয়টো বিবেচনা কৰা হ'ব অখিল গগৈ ডাঙৰীয়াই কৈছে চৰাইদেউত এয়াৰপোৰ্ট হ'ব লাগে ডেফিনেটলি মই কনচিডাৰ কৰিম তাতেই শেষ নহ'ল মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অখিলৰ টিপ্পনী আৰু মুখ্যমন্ত্ৰীৰ উত্তৰৰ কাহিনী অৱশ্যে আজি দুয়োজনৰে কণ্ঠত আনদিনাৰ দৰে তীব্ৰতা নাছিল দুয়োজনেই যেন কিছু সংযমী আছিল শেষত আহিল মুখ্যমন্ত্ৰীৰ অখিল গগৈৰ প্ৰতি উপদেশ অখিল গগৈক ধন্যবাদ দি মুখ্যমন্ত্ৰীয়ে ক'লে 5 বছৰত অখিল গগৈ কেতিয়াবা খুহুতীয়া কেতিয়াবা চিৰিয়াছ গৌৰীশংকৰ ভট্টাচাৰ্য প্ৰমোদ গগৈৰ দৰে পৰিণত হওক বুলি অখিলক পৰামৰ্শ অখিল গগৈক নিৰ্বাচনৰ বাবে পৃথককৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ বিধানসভাৰ মজিয়াত মাজে মাজে চিৰিয়াছ আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে আপোনাকো মই অভিনন্দন জনাইছোঁ যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিয়ৰ্ড হ'ব পাৰে তেতিয়া অসমৰ ৰাজনীতিত বহুত দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিয়ৰিটিৰ অভাৱ অনুভৱ কৰোঁ আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ যে অসমত আমাক লাগে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিয়ৰিটি দেখাওক আমাৰ কোনো আপত্তি নাই আৰু মই শুভেচ্ছা জনাম মুঠতে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাকযুদ্ধই বিধানসভাৰ অন্তিম দিনটোতো দৃষ্টি কাঢ়িলে ৰাজ্যবাসীৰ পৰৱৰ্তী বিধানসভাত দুয়োজনক এনে ৰূপত ৰাইজে দেখে নে নেদেখে সেয়া নিৰ্ণয় কৰিব নিৰ্বাচনে অপেক্ষা মাত্ৰ 2টা মাহৰ ব্যুৰ' ৰিপৰ্ট DY365